ইমান মিঠা জানো কিবা দৌৰি কথা আছে বোলে হয় মই এনে মিঠা লগ দিব নোৱাৰো বুলি কোৱা পাব লাগিব বুলি কৈছে আকৌ নহয় পাই লগ পাৰিলো হ'ব যোৱা খোৱা হৈ বোলে লগ নাপায় হাতীয়ে ফাটি দিয়া বৰ সৰু ফুটাব মানুহে লৰাবলৈ কষ্ট হয় ফুটাও ভাল নাপায় পিছে আইদেউ তেখেতে মনত বৰ বেজাৰ পাব নহয় মুনিৰ মানুহ বেজাৰ সহিব পাৰিব তেন্তে আপুনি লগ দিব নোৱাৰিব তুমি মোক লগ পাব নোখোজা কিন্তু মোৰ লগ পোৱাৰ আৱশ্যক হৈছে এনেকৈ অহাৰ বাবে ক্ষমা কৰিবা আপুনি এনে সময়ত মানুহে মোক বিভেচাৰী বুলিব মানুহে একো মিছা কথা নক'ব তাৰ অৰ্থ হতকটীয়া আপোনাৰ মনতো নিঃসন্দেহে বিভেচাৰীৰ সৈতে আপোনাৰ প্ৰয়োজন কি আছে তাকে তোমাক খবলৈ নিদিয়া কিন্তু অতি সহজ এৰা আপুনি বুলিছে আপুনি নহয় বুলিয়েতো নহলো বাক্যৰ চাতুৰি দেখি দিবা তাৰ সময় নহয় তোমাক মই বুজি পালো তুমি মোৰ ইমান আন্তৰিকছেনে এইদৰে তৰ ভৰা সুসন্তাত গছকি নাপাবা বুলি ভাবিছিলো তুমি মোৰ সকলো সপোন ভাঙিলা কাৰো সপোন নকৰিয়ে তুমি মিছলীয়া মই একো বিশ্বাস পোৱা নাই আৰু আগলৈও নকওঁ নোকোৱা মোক ভাল পাওঁ বুলি কোৱা নাছিলা কৈছিলো আৰু সঁচাই কৈছিলো যদি সঁচাই তেন্তে খন্তেকতে এই কেনেকৈ নাইকিয়া হ'ল আছে এতিয়াও কোন মুখেৰে কৈছা তোমাৰ কথাত এতিয়াও মোক পতিয়ন যাবলৈ তুমি আশা কৰা নে তিনিওটাই সঁচাকৈ মনে মনে ধোৱা দিব পাৰে বুলি বিশ্বাস কৰে সকলা নিদিয়ে আৰু নকৰেও নাই আৰু নকবা মই আৰু সৰু ল'ৰাটোৰ দৰে তোমাৰ কথা কাণ পাতি শুনি বিভুল হোৱা দিন গ'ল তোমাৰ চেনেহত মোৰ আশা নাই কিন্তু সেই কথা কেইটামান ক'বলৈহে আহিলো বাৰু যদি তুমি মোক ভাল পোৱা তেন্তে মোক বিয়া নকৰোৱা কিয় আমাৰ দেশৰ ছোৱালীয়ে যাকে ইচ্ছা তাকে ভাল পাব পাৰে কিন্তু ইচ্ছামতে বিয়া হ'ব নোৱাৰে এই সমাজে চৰু সুধি চাউল নকয় নিশ্চয় কৰিলেও নোৱাৰেনে নোৱাৰে বিয়াৰ বিষয়ে আমি ছোৱালীবোৰে আই বোপাই ইচ্ছাৰ ভিতৰেদিহে ইচ্ছা কৰিব পাৰোঁ নিজে কৰিবলৈ হ'লে সেয়া বিয়া নহয় তেমেচালি হোৱাৰ সম্ভৱ সেই কথা আপুনিও ভালদৰে জানে মই যদি তোমাক সেই বেমেজালি কৰিবলৈ
এতিয়া ফুলখিনিয়ে ভাল পোৱা বুলিব নোৱাৰি তুমি যদি মোক সঁচাই ভাল পালাহেঁতেন তেন্তে সুন্দৰৰ সৈতে বিবাহ দিবলৈ নিশ্চয় চেষ্টা কৰিলাহেঁতেন কিন্তু তাৰ মন সাগৰৰ তলিলৈ পুৰুষ কেতিয়াও নামিবই নোৱাৰে বোধ কৰোঁ তলিও নাই তলি নিশ্চয় আছে কিমান তলিলৈ নামিবলৈ পুৰুষৰহে বুদ্ধিৰ অভাৱ কিন্তু তাৰ মন সাগৰত হ'ল চল চলাই ফুৰা পুৰুষ গভীৰ তলিত বুঢ়িয়াই নামিব পৰা পুৰুষ অতি গভীৰ বুদ্ধি নহয় ভাল হৈছে নামিব পাৰিলেও কণ্ডক্ৰম আন্ধাৰ ভোক মৰা তলিলৈ নামিলেও একো নেদেখে বুজিব নোৱাৰে সূক্ষ্ম দৃষ্টিৰে বন্তি জ্বলাই চালে নিশ্চয় দেখিব বাৰু আপুনি যে মোক দেখিছে আপুনি মোক ভাল পায়নে সেই কথা নাজানিছিলা দেখিয়ে হ'বলা একো চেষ্টা কৰা নাই যদি পাওঁ বোলো তেন্তে আপুনি সুন্দৰৰ সৈতে মোৰ বিয়া উঠিবলৈ কিবা চেষ্টা কৰিছেনে কাঞ্চন তোমাৰ কথা সঁচা মই একো কৰা নাই পিছে মইতো একো কৰিব নোৱাৰো কিয় আপুনি সুন্দৰ শাস্তি দিয়ে তেওঁ সকলো কথা ক'লে তেওঁ যদি আপোনাক প্ৰকৃত বন্ধু হয় নিশ্চয় শুনিব মই তাকে কৰিলে তোমাৰ মোৰে কলাৰ কথা ওলাই পৰিব কি হ'ব সমাজে কি বুলিব তাৰমানে আপুনি সমাজলৈ ভয় কৰিছে আপুনি মুনি মানুহ হৈ যেতিয়া সমাজলৈ ভয় কৰি দিওঁতা সমাজৰ ৰাষ্ট্ৰখনৰ মুখ হৈ সমাজলৈ ভয় কৰিলে আপুনি কিয় আচৰিত হয় তুমিতো সমাজৰ বিৰোধী কাম একো কৰিবলৈ যোৱা নাই তুমি কোনো কাৰণতে সুন্দৰৰ সৈতে বিয়া নহওঁ বুলি নিশ্চয় ক'ব পাৰা সমাজৰ নিয়মতে মাক বাপেকে নিজ ইচ্ছাৰে জীয়েকক যালৈকে দিব জীয়েকে কোনো প্ৰতিবাদ নকৰাকৈ তালৈকে যাব লাগিব বিয়া হোৱাতকৈ সমাজৰ নিয়মৰ বিৰুদ্ধে বিয়া হোৱা ভাল তেন্তে তুমি কোনো প্ৰতিবাদ কৰিব নোখোজা সমাজৰ প্ৰতিবাদ কৰিবলৈ কোনো অধিকাৰে দিয়া নাই বুজিছো সোণৰ মূল্য এই জগতত ভবাটোকৈ সৰহ সোণৰ চিকমিকনি প্ৰণয় সুন্দৰ হিচাপত জলক যাবক লাগে শুনাই ক'লে হ'ল মই ভাল নোপোৱা বুলি আপোনাক বাকী চিন্তা নোহোৱা হৈ জানো মই আপোনাক ভাল পাব নোৱাৰো কাঞ্চন সমাজৰ নিয়ম তেন্তে কেতিয়াও লংঘন নকৰিবা